গণশিল্পী সূৰ্যদাস আৰু নাই। মৰিগাঁও অসামৰিক চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ শিল্পীগৰাকীৰ। নগাঁও জিলাৰ কামপুৰত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীয়ে বৰ্তমান মৰিগাঁও জিলাৰ ধৰমটোলত নিগাজিকৈ বাস কৰিছিল। আজি পুৱা হৃদৰোগত আক্ৰান্ত হৈ বাথৰুমত বাগৰি পৰিছিল শিল্পীগৰাকী। পৰিয়ালৰ লোকে ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও মৰিগাঁও অসামৰিক চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে গণশিল্পীগৰাকীয়ে। সদায় ৰাইজৰ বাবে গীত ৰচনা আৰু পৰিৱেশন কৰা মহান শিল্পীগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে মৰিগাঁও অসামৰিক চিকিৎসালয়ত তেখেতৰ গুণমুগ্ধসকলে ভিৰ কৰা পৰিলক্ষিত হয়। বিভিন্ন দল সংগঠনে শেষ শ্ৰদ্ধা জনায় শিল্পীগৰাকীক। প্ৰশাসনৰ পৰা জানিব পৰা মতে কিছু সময় পিছত শিল্পীগৰাকীৰ নশ্বৰ দেহ গুৱাহাটীলৈ লৈ যোৱা হ'ব। ঘটনাটো মানে দেউতাটো অসুস্থ আছিলে, মানুহজন দেখাত ষ্ট্ৰং হয়, কিন্তু ভিতৰি কিডনী হাৰ্ট ইছ্যু আছিলে। তো আমাৰ ইয়াত মৰিগাঁও প্ৰশাসনে 3 বিঘা মাটি দিছিলে সাংস্কৃতিক প্ৰকল্পৰ কাৰণে। আমি এপদকে কৰিম বুলি দিন হ'ল, 3 বছৰ প্ৰায়ে হ'ল, ধৰমটোল হাইস্কুলৰ মুখৰ মাটিখিনি। তো আমি কাম কৰিম বুলি আহিছিলোঁ, 3 দিন হৈছিলেহে, ৰুম এটা ভাড়া লৈছিলোঁ। লোৱাৰ কাৰণে তাৰপিছত দেউতাই আজিৰ পৰা হাজিৰা লগোৱা কথা। যোৱাকালি ৰাতি অকণমান কাঢ়িছে, ঠাণ্ডা পাই, অলপ এজমাও আছিলে, গতিকে ৰাতিপুৱা টয়লেটত যাওঁতে ঢুকাই গৈছে। 86। আমি গুৱাহাটীলৈ লৈ যাম। গুৱাহাটীত আমাৰ ফেমিলি আছে, মোৰ ভাইটিও নাগালেণ্ডত আছে, সিও আহি পাব লাগিব। নাই, আমি গুৱাহাটীতে গোটেইখিনি আছো বৰ্তমান। ভাইটি মানে কামত গৈছিলে, সেইটো কাৰণে তাৰ কাৰণে ৱেইট কৰিব লাগিব। গম পাইছে মানে তেওঁ বাথৰুমলৈ গৈছিলে, ৰাতিটো তেওঁৰ ভিতৰে অসুখ থাকেই, তথাপি তেওঁ চলি থাকে আৰু তেনেকে। কালি গাড়ী চাড়ী চলাইছে, চব নৰ্মেলে। কাহ হৈছিল অলপমান, ঠাণ্ডাওতো, ৰাতি অলপ টোপনিটো ডিষ্টাৰ্ব আৰু। তাৰপিছত শুই উঠি পেলাই পানী খাম বুলি ক'লে, পানী দিলোঁ, খাই পেলাই মই বাথৰুমত যাওঁ, তুমি চাহ অকণ বনোৱা। চাহ বনাওঁ মানে বাথৰুমত সোমোৱাৰ পিছত এটা শব্দ হৈছে, কুমুদত ৱালৰ শব্দ। মই গম পাইছোঁ যে তেওঁ কিবা এটা হৈছে নেকি। মই দৰ্জাখন খুলি তেওঁ যায়, তাৰপিছত মূৰত দুখ পাইছে, লগে লগে বোধহয় কিবা হৈছে নেকি। টাইমটো কিমান হ'ব, ইমান ঘূৰি চোৱা নহয়, 7:30 ভিতৰত তাত মৰি যাব। ডক্টৰে ব্ৰড ডেড বুলি কৈছে। আছে, তেওঁৰ 3টা ব্লক আছে হাৰ্টত, আৰু 82ৰ পৰা তেওঁ কিডনী পেচেণ্ট ভেলোৰত কৰি আছে। প্ৰব্লেম আছিল, 85 মান হ'ব নেকি। নাই, গুৱাহাটী লৈ যাম, মোৰ ঘৰত লৈ যাম। মোৰ ল'ৰা নাই, বাহিৰত আছে, ডিমাপুৰত আছে, সি তালৈ ৰখিব লাগিব, এটাই ল'ৰা হ'ল নহয়। গুৱাহাটী লৈ যাম, জোৱাইহঁত আহি আছে, ভাগিন নাই। 3জন, ছোৱালী 2জনী, ল'ৰা এটা। শিল্পী আছিল আৰু তেওঁৰ বিপ্লৱী যি সৃষ্টিশীলতা, তাৰ জৰিয়তে এটা গণজাগৰণৰ তেওঁ সৃষ্টি কৰিছিল। আৰু তেওঁৰ যিবোৰ সৃষ্টি, সেইবোৰ সমগ্ৰ অসমৰ আমি সকলোৱে অৱগত। আজিৰ এই দিনটোত মই অত্যন্ত মৰ্মাহত হৈছোঁ আৰু বিদেহী আত্মাৰ চিৰশান্তিৰ মই কামনা কৰিছোঁ। আৰু বিশেষ ক'ব নিবিচাৰোঁ, অকল উপসন্তপ্ত পৰিয়ালে সকলোলৈকে আমাৰ মৰিগাঁও জিলাবাসী হৈ আমি আমাৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। জিলা প্ৰশাসনৰ তৰফৰ পৰা গোটেইখিনি ব্যৱস্থা আমি কৰি দিম। ইতিমধ্যে এম্বুলেঞ্চখন ঠিক কৰা হৈছে আৰু তেওঁৰ জীয়ৰীয়ে ইচ্ছা প্ৰকাশ কৰিছে, 2-4জন আত্মীয় স্বজন আহিবলৈ বাকী আছে। তেওঁলোক অহাৰ পিছত গুৱাহাটীলৈ ৰাওনা হ'ব। তেওঁলোকৰ যোনটো গুৱাহাটীত ঘৰ আছে তালৈ যাব, তাৰপৰা অন্তিম ক্ৰিয়া গুৱাহাটীতে সম্পন্ন কৰা হ'ব। মৰিগাঁৱৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে, তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই।
ডিপজিটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285